নমস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 9 15 জানুৱাৰী 2025 ইণ্ডিয়ান নেভিজ 3 ৱাৰশ্বিপ কমিছনড ইন মুম্বাই আৰু আপোনালোকে এই নিউজটো পাইছিলে যে এটা দিনতে ইণ্ডিয়ান নেভিৰ তিনিখন ৱাৰশ্বিপ কমিছন হৈছিলে ইন এ ফাৰ্ষ্ট 3 ফ্ৰণ্টলাইন প্লেটফৰ্ম INS নীলগিৰি INS ভাগচিৰ এণ্ড INS সুৰাট were commissioned on the same day in the Indian Navy on January 15, 2025 তিনিটা ডিফাৰেণ্ট প্ৰজেক্টৰ তিনিখন ৱাৰশ্বিপ ইয়াৰে যদি চাই INS নীলগিৰি ইজ দ্য লিড শ্বিপ অফ প্ৰজেক্ট 17A আৰু INS ভাগচিৰ ইজ দ্য ছিক্সথ এণ্ড ফাইনেল বুট অফ দ্য প্ৰজেক্ট 75 কালাবাৰী ক্লাছ ছাবমেৰিনছ আৰু INS সুৰাট ইজ দ্য ফ'ৰ্থ এণ্ড ফাইনেল শ্বিপ অফ দ্য প্ৰজেক্ট 15B ডেষ্ট্ৰয়াৰ বিশাখাপট্টনম ক্লাছেছ চ' তিনিটা ডিফাৰেণ্ট প্ৰজেক্টৰ তিনিখন ৱাৰশ্বিপ এখন ছাবমেৰিন দুখন ৱাৰশ্বিপ একেলগে commissioned হৈছিলে আৰু all three ships have been built at the Mazagong Dock Shipbuilder Limited in মুম্বাই এতিয়া যোৱাবাৰ যদি চাই যিটো প্ৰজেক্ট 15B আছিলে ইয়াত চাওক তিনিটা প্ৰজেক্টৰ তিনিখন প্ৰজেক্ট 17 এৰ INS নীলগিৰি এখন লিড শ্বিপ হ'ব ঠিক আছে তো এতিয়া নীলগিৰি ক্লাছ হ'ব বাকি যিবোৰ বনিব বাকি INS ভাগচিৰ ইজ দ্য ছিক্সথ এণ্ড ফাইনেল যিটো কালাবাৰী ক্লাছ ছাবমেৰিন আছিলে এখন ফাইনেল হ'ল আৰু প্ৰজেক্ট 15Bৰ INS সুৰাটখন দিছ ইজ ফ'ৰ্থ এণ্ড ফাইনেল শ্বিপ ঠিক আছে এইটো বিশাখাপট্টনম ক্লাছ চ' প্ৰজেক্ট 15Bৰ এই চাৰিখন ৱাৰশ্বিপ হয় INS বিশাখাপট্টনম এখন লিড শ্বিপ আছিলে প্ৰথম আছিলে চ' ইয়াত আমি কি ক'ম বিশাখাপট্টনম ক্লাছ বুলি ক'ম গতিকে 2000 মানে ইয়াৰ আগত যদি চাই INS ইম্ফলৰ পৰা কুৱেশ্যন আহিছিলে কাৰণ সেই সময়ত এখন কমিশ্যন হৈছিলে আৰু এতিয়া যদি চাই 15 জানুৱাৰী 2025ত INS সুৰাট কমিশ্যন হৈছে সেইকাৰণে কুৱেশ্যন দিব পাৰে ঠিক আছে INS ইম্ফলৰ পৰা যিহেতু দিছে সুৰাটকো দিব পাৰে সেইকাৰণে জাষ্ট চাই থৈ দিয়ক অলপমান যে INS সুৰাট ইজ দ্য ফ'ৰ্থ এণ্ড ফাইনেল ষ্টিলড গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ আণ্ডাৰ প্ৰজেক্ট 15B okay so following the INS Visakhapatnam INS Mormugao and INS Imphal আৰু মনত ৰাখিব যে ইণ্ডিয়াছ ফাৰ্ষ্ট AI enabled warship INS Surat আৰু built by Mazagong Dock Shipbuilders Limited in Mumbai মেইন কথা যে the fourth and final ship of the Project 15B guided missile destroyer project featuring 75% indigenous content ঠিক আছে and state of the art weapon sensor পেকেজ আৰু এইখিনি ইনফৰমেশ্যন আপোনালোকে পাইছে প্ৰজেক্ট 15Bৰ বিষয়ে মই ক'লোৱেই চ' এইটো আপোনালোকে এই কুৱেশ্যনটো ট্ৰাই কৰক আৰামছে পাৰিব ধুনীয়াকৈ ওলাব পাৰিব ঠিক আছে ছেইম হয় বাকী গোটেইকেইখনো যদি আপোনালোকে চাই বিশাখাপট্টনম ক্লাছ গোটেইকেইখন ছেইম কি হয় ফিচাৰ্ছে আছে হ'ব নাও নেক্সট যদি আমি চাওঁ ইণ্ডিয়াৰ কোষ্ট লাইন ইনক্ৰিজ হৈছে সেইটো আপোনালোকে নিউজত পাইছিলে মানে আমি ইয়াৰ আগলৈকে পঢ়ি আছিলোঁ যে ইণ্ডিয়াৰ কোষ্ট লাইন কিমান আছিলে 7561 বাট যেতিয়া ৰিকেলকুলেটেড কৰা হ'ল তেতিয়া আমি কিমান পালোঁ 11098.81 কিলোমিটাৰ কেনেকৈ বাঢ়িল চাওক ইয়াৰ আগলৈকে ষ্ট্ৰেইট লাইন মেথড ইউজ কৰি কেলকুলেট কৰা হৈ আছিলে ধৰক ইয়াৰ যিবোৰ কাৰ্ভ আছে বা ক'ৰবাত হিষ্টৰী আছে সেইবোৰ কনচিডাৰ কৰা হোৱা নাছিলে ঠিক আছে তো মেথডলজি চেঞ্জ হৈছে আৰু সেইকাৰণে ইণ্ডিয়াৰ coastline increase হৈ গৈছে ঠিক আছে so India's coastline has been recalculated as 11098.81 kilometer from 7561 kilometer কিমান বাঢ়িছে 3537.21 kilometer nearly 50% okay this is due to a change in methodology of calculations আৰু important points কোনখিনি মনত ৰাখিব কুৱেশ্যন ইয়াৰ পৰাই দিব যে as per new data Gujarat has the longest coastline amongst the state while Goa has the shortest যিমানবোৰ ষ্টেট আছে তাৰে গুজৰাটে আটাইতকৈ বেছি কোষ্টলাইন শ্বেয়াৰ কৰে ঠিক আছে আৰু among the union territories Andaman and Nicobar Island has the longest coastline while the Puducherry has the shortest okay আৰু as per the latest update to the India's coastline data Gujarat recorded the highest number increase in coastline length with an increase of 1126 kilometer আৰু যদি চাই আটাইতকৈ কম ঠিক আছে কেৰালা ৰেকৰ্ডেড দ্য স্মলেষ্ট ইনক্ৰিজ আটাইতকৈ বেছি ইনক্ৰিজ কৰিছে গুজৰাটত হৈছে আটাইতকৈ কম হৈছে কেৰালাত আৰু যদি পাৰ্চেন্টেজ ৱাইজ চাই তেনেহ'লে ৱেষ্ট বেংগল আটাইতকৈ বেছি ইনক্ৰিজ হৈছে ঠিক আছে পাৰ্চেন্টেজ ৱাইজ ৱেষ্ট বেংগল আৰু পুডুচেৰী ইজ দ্য অনলি ষ্টেট বা ইউনিয়ন টেৰিটৰী মানে গোটেইকেইখনৰ ভিতৰত অনলি পুডুচেৰীতে কি হৈছে ডিক্ৰিজ হৈছে চ' নিউ মেথডলজি লগোৱাৰ পাছত বাকী চবতে বাঢ়িছে কিন্তু পুডুচেৰীত কমিছে এই পইণ্টটো মনত ৰাখিব ষ্টেটমেণ্ট বেছ চাৰিটা ষ্টেটমেণ্ট দি দিব কোনটো শুদ্ধ কোনটো ভুল এনেকৈ কুৱেশ্যন আহিব পাৰে আৰু এটা কথা মনত ৰাখিব যে তামিলনাডু উইথ এ ৰিভাইজ কোষ্টলাইন লেংথ অফ 1068.69 কিলোমিটাৰ হেজ অভাৰটেকেন অন্ধ্ৰ প্ৰদেশ বেছড অন দ্য লেটেষ্ট ডাটা আৰু এই ডাটা ছিটখন ভালদৰে মনত ৰাখিব ষ্টেট আৰু কোষ্টলাইন লেংথ দিয়া হৈ আছে পৰীক্ষাত প্ৰশ্ন কেনেকৈ আহিব ক্ৰনলজিকেলি মিলাব দিব যে কাৰ আটাইতকৈ বেছি কম চাৰিখন দি দিলে ইয়াৰ পৰা চাৰিখন উঠাই দিব মিলাব দিব সেইকাৰণে চাব গুজৰাট তামিলনাডু থাৰ্ডত আছে অন্ধ্ৰ প্ৰদেশ দেন মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল কেৰেলা ওড়িশা
কৰ্ণাটকা গোৱা এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো মনত ৰাখি থৈ দিব আৰু ইউনিয়ন টেৰিটৰি যদি চাই আন্দামান এণ্ড নিকোবৰ আটাইতকৈ বেছি হয় আৰু পুডুচেৰীৰ কম হয় ঠিক আছে আৰু টোটেল যদি আমি চাওঁ ইণ্ডিয়াৰ মেইনলেণ্ড কিমান কোষ্টলাইন শ্বেয়াৰ কৰে মেইনলেণ্ড মানে এইখিনি ষ্টেটখিনিয়ে কিমান কৰে 7870.51 কিলোমিটাৰ আৰু যিখিনি আমাৰ আইলেণ্ড আছে আইলেণ্ডে টোটেল কিমান কৰে 3280.30 কিলোমিটাৰ চ' টোটেল যদি আমাৰ ৰিভাইজ লেংথ চাওঁ তেনেহ'লে কোষ্ট লাইন লেংথ কিমান 11,098.81 কিলোমিটাৰ নেশ্যনেল টাৰ্মেৰিক বৰ্ড এইটো নিউজত আছিলে আপোনালোকে চাব যে ইউনিয়ন মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী পিয়ুষ গোৱেল অন জানুৱাৰী 14 2025 ইনাগুৰেটেড দ্য নেশ্যনেল টাৰ্মেৰিক বৰ্ড টু বি হেডকোৱাৰ্টাৰ ইন নিজামাবাদ ঠিক আছে তো এইটো মনত ৰাখিব আৰু উইথ পালে গংগা ৰেড্ডি এজ ইজ ফাৰ্ষ্ট চেয়াৰ পাৰ্চন এইটো এটা পইণ্ট মনত ৰাখিলে আপোনালোকৰ কামত হৈ যাব তাৰ পাছত যদি চাই ইছৰোৰ 100th মিছন যিহেতু 100th মিছন কমপ্লিট হৈছে চ' ইয়াৰ পৰা দুই এটা পইণ্ট আপোনালোকে ক্লিক কৰি থৈ দিয়ক আহিব পাৰে যে দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো অন জানুৱাৰী 29 2025 লঞ্চ ইটছ হিষ্টৰিক 100th লঞ্চ ফ্ৰম দ্য সতীশ ধাৱন স্পেচ চেণ্টাৰ ইন শ্ৰীহৰিকোটা ইউজিং দ্য এইটো ইম্পৰ্টেণ্ট হ'ব লঞ্চ ভেহিকল GSLV F-15 to develop the NVS-02 satellite ঠিক আছে তো NVS-2 satellite কি হয় NVS-2 is the second satellite in the series of second generation যি আমাৰ satellite আছে ইণ্ডিয়াৰ ঠিক আছে second generation satellite of the navigation with Indian constellation Navy তো NVS-02 বিষয়ে আমি নেক্সট স্লাইডত বা নেক্সট ক্লাছত আমি ভালদৰে পঢ়িম জাষ্ট এতিয়া 100 মিছনটো চাই থৈ দিয়ক লঞ্চ ভেহিকলটো আৰু কোনটো ছেটেলাইট পঠোৱা হৈছিলে সেইটো জানিব আৰু যদি চাই ইছৰোই ফাৰ্ষ্ট লঞ্চ কিমান চনত কৰিছিলে 10 আগষ্ট 1979 was the experimental flight of the satellite launch vehicle SLV-3 E10 এইটো মনত ৰাখিব ঠিক আছে carrying the Rohini technology payload which was only partially successful complete successful হোৱা নাছিল যদিও partially successful হৈছিলে আৰু ইছৰোৰ এইটো ফাৰ্ষ্ট মিছন আছিলে আগষ্ট 10 1979 য'ত Rohini technology payload through SLV-3 E10 launch vehiculeৰে প্ৰক্ষেপ কৰিছিলে ঠিক আছে আৰু 100th মিছনটো কেতিয়া হৈছে 29 জানুৱাৰী 2025 সো ইম্পৰ্টেণ্ট পেজ হয় এবাৰ চাই থব তাৰপিছত সৰু সুৰা কেইটামান এৱাৰ্ড বিষ্ণু ৰাভা এৱাৰ্ড 2024 I think এইখিনি মই দিছোৱে নামখিনি চাই থৈ দিব সৰ্বেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য লাভ কৰিছে নেশ্যনেল লেভেল আজান পীৰ এৱাৰ্ড 2023 আনোৱাৰ হুছেইনে পাইছে লগতে বকুল বন এৱাৰ্ড 2024 কিৰণ অভয়া পুৰী ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মন কৰিব যে প্ৰত্যেকটো এক্সামতে সত্ৰৰ পৰা কুৱেশ্যন এটা বা দুটা আহে সত্ৰ শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত মাধৱদেৱ মিলাই 3-4টা কুৱেশ্যন আপোনালোকে পাব তো এইখিনি বস্তু আপোনালোকে ভালদৰে চাব লাগে যোৱাবাৰো সত্ৰৰ পৰা এটা কুৱেশ্যন আহিছে এইবাৰ যদি চাই কেনেকুৱা কুৱেশ্যন আহিব পাৰে সত্ৰ আৰু কিহৰ কাৰণে বিখ্যাত তেনেকুৱা কুৱেশ্যন আহিব পাৰে এতিয়া চাওক আউনীআটী সত্ৰ ফাউণ্ডেড বাই নিৰঞ্জন পাঠকদেৱ আৰু কিহৰ কাৰণে বিখ্যাত জানে পালনাম আৰু অপ্সৰা ডান্স তেনেকৈ আপোনাৰ দক্ষিণ পাট সত্ৰ ফাউণ্ডেড বাই বনমালী দেৱ আৰু ৰাসলীলাৰ কাৰণে এখন বিখ্যাত ৰাসলীলা জানে আঘোণৰ পূৰ্ণিত হয় তেনেকৈ গড়মূৰ সত্ৰ ফাউণ্ডেড বাই লক্ষ্মীকান্ত দেৱ আৰু ইয়াতে এটা বস্তু মনত ৰাখিব যে সাম এনচিয়েণ্ট ৱেপন কল বৰটোপ আহোমসকলে ব্যৱহাৰ কৰিছিল ন বৰটোপ ইয়াত কি কৈ আছে প্ৰিজাৰ্ভ হৈ আছে চ' কুৱেশ্যনটো আহিব পাৰে যে তলৰ কোনখন সত্ৰত বৰটোপ প্ৰিজাৰ্ভ হৈ আছে তেনেকৈ কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে ফাউণ্ডেড বাই বেদুলা পদ্মা আটা ঠিক আছে আৰু বেঙেনাটি সত্ৰখন মনত ৰাখিব এইখন স্থাপিত কৰিছিলে মুৰাৰীদেৱ যি শ্ৰীমন্ত শংকৰদেৱৰ নাতিনীয়েক হয় ঠিক আছে এইটো চাব আৰু লিখা আছে লিখিলে বুজি পাব এইবোৰতো আৰু ইমান টাইম ৱেষ্ট কৰি লাভ নাই সামগ্ৰী সত্ৰ মনত ৰাখিব মাছ মেকিং ট্ৰেডিশ্যনৰ কাৰণে বিখ্যাত হয় হ'ব তাৰ পাছত যদি চাই আৰু কেইখনমান ইয়াৰ মাছ দেখিছে আৰু এখন ইম্পৰ্টেণ্ট সত্ৰ এইখন হ'ল আপোনাৰ ন য়েছ বৰপেটা সত্ৰ যিখন মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াৰ প্ৰথম সত্ৰাধিকাৰ আছিল মথুৰা দাস আটা আৰু যোনে ফাইনেল ছেপ দিছিলে ঠিক আছে আৰু তেওঁৱে মথুৰাদেৱ আটাই কমপ্লিট কৰিছিলে এই সত্ৰখন এণ্ড আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যে ইয়াতে ইলেকশ্যন হয় চ' যোৱাবাৰ কুৱেশ্যনটো আহিছিলে ইয়াৰ পৰা মই দিলোনে নাই পাহৰি গ'লো আপোনালোকে হয়তো পাইছিলে এইটো চাওক হুইচ অফ দ্য ফলোয়িং সত্ৰ ইন আছাম হেজ দ্য ৰিলিজিয়াছ হেড সত্ৰাধিকাৰ ইজ ইলেক্টেড ঠিক আছে এই বস্তুটো মনত ৰাখিবা বৰপেটা সত্ৰখন সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে ইয়াৰ পৰা কুৱেশ্যন আহিছে সেইকাৰণে মই যিবোৰ পইণ্ট হাইলাইট কৰি দিছোঁ ক'ৰবাত নহয় ক'ৰবাত কুৱেশ্যন সুধি দিব পাৰে হ'ব নাও সুন্দৰদিয়া সত্ৰ মনত ৰাখিব এইখনো মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে লগতে ইয়াতে আপোনাৰ মহাদেৱৰ যি ভক্তি ৰত্নাকৰ আৰু নামঘোষা ইম্পৰ্টেণ্ট দুখন কাৰ্য হয়
মাধৱদেৱে ইয়াতে ৰচনা কৰিছিলে লগতে মহাপুৰুষ মাধৱদেৱে শ্ৰী শ্ৰী গণকুচি সত্ৰ আৰু বাৰাদি সত্ৰ এই দুখনো তেওঁ প্ৰতিষ্ঠা কৰিছিলে গতিকে সুধিব পাৰে তলৰ কোনকেইখন সত্ৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে তাৰ পাছত আমি ইম্পৰ্টেণ্ট আৰু এটা পইণ্টছ আপোনালোকে জানে যে নেশ্যনেল দাদা চাহেব ফাল্কে এৱাৰ্ড মিছন চক্ৰৱৰ্তীয়ে লাভ কৰিছে আৰু যি 70 নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰিমনি আছিল 8 অক্টোবৰ 2024 তাত প্ৰদান কৰা হৈছিলে তেওঁ যদি চাই তেওঁ ডেবিউট ফিল্ম আছিলে মৃণাল সেন সৰি হি মেড হিজ এক্টিং ঠিক আছে মৃণাল সেনৰে ডাইৰেক্টেড বাই মৃগয়া ঠিক আছে মৃণাল সেনৰ মৃগয়াত তেওঁ প্ৰথম অভিনয় কৰিছিলে আৰু ফৰ হুইচ হি ওন হিজ ফাৰ্ষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট এক্টৰ ঠিক আছে এইটো এখন চাই থৈ দিব বাকী যদি দাদা চাহেব ফাল্কে এৱাৰ্ড চাই তেওঁৰ বিষয়ে আপুনি জানেই যে Dada Saheb Phalke contribute to the Indian cinema who directed the India's first full-length feature film ঠিক আছে Raja Harishchandra in 1930 গতিকে তেওঁৰ নামতে এই বঁটাটো প্ৰদান কৰা হয় এই সন্মানটো প্ৰদান কৰা হয় আৰু 1969 চনত 1969ত প্ৰথমবাৰৰ কাৰণে এক ইনষ্টিটিউট কৰা হৈছিল আৰু প্ৰথম কোনে পাইছিলে দেবিকা ৰাণী আৰু মনত ৰাখিব যে ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ সৰ্বোচ্চ বঁটা হয় ঠিক আছে অনাৰ টু দ্য হাইয়েষ্ট এৱাৰ্ড ইন দ্য ফিল্ড অফ চিনেমা আৰু ইয়াত যদি চাই আপুনি কি পোৱা যায় 10 লাখ ৰুপিজ কেছ পোৱা যাব ঠিক আছে আৰু লগতে দা এৱাৰ্ডি কম্প্ৰেছ স্বৰ্ণকমল গোল্ডেন লোটাছ ঠিক আছে মেডেলিয়ন চল এখন পোৱা যাব আৰু কেছ প্ৰাইজ 10 লাখ ৰুপিজ এইকেইটা বস্তু আপোনালোকে চাই থব আমাৰ অসমৰ ডক্টৰ ভূপেন হাজৰিকাও এই দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছে তেওঁ 1992 এই বঁটা লাভ কৰিছিলে হয় নে নহয় মই কনফাৰ্ম কৰি জনাব এবাৰ তাৰপিছত যদি চাই কেইটামান ইম্পৰ্টেণ্ট আঁচনি আছে অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0 অসম গভৰ্ণমেণ্টৰ স্কিমখিনি এনেও বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় এইটো যদি চাই ইয়াৰ কি হয় এই স্কিমটো কি হয় ইমানখিনিও যদি জানি থয় কামত আহিব যে এ ফাইনেন্সিয়েল ছাপৰ্ট স্কিম ফৰ ষ্টুডেণ্টছ থ্ৰু প্ৰভাইডিং লোন ছাবচিডি ঠিক আছে এইটো ফাৰ্ষ্ট ফেজটো আহিছিলে এবাৰ ছেকেণ্ড এডিশ্যনটো আহিছে 2.0 ইয়াত যে যিসকলে 1 এপ্ৰিল 2020 22 31 মাৰ্চ 2024 ভিতৰত লোন লৈছিলে তেওঁলোকক ছাবচিডি দিয়া হ'ব বাকি যদি চাই 50,000 মেক্সিমাম পাৰ এক্সিষ্টিং এডুকেশ্যন লোন এমাউণ্ট ঠিক আছে মেক্সিমাম 50,000 ছাবচিডি দিয়া হ'ব আৰু অনলাইন পৰ্টেল অলৰেডি ওপেন হৈ গৈছে আপোনালোকে লোন মেক্সিমাম এমাউণ্টটো চাই থব কিমান চনৰ ভিতৰত লোন লওঁতে এইটো ছাবচিডি পাব সেইটো চাব আৰু এই স্কিমটো কিহৰ লগত জড়িত সিমানখিনি চাই থৈ দিব ঠিক আছে আৰু এটা এইটো ৰখি গ'ল মই লিখি দিছোঁ ঠিক আছে এইটো এবাৰ কৰি চাব যোৱাবাৰ আহিছে মই আৰু কিছুমান নিউজত আছিলে প্লেচেছ সেইখিনি আনিবলৈ মই নাহিলে শ্লাইডত হ'ব দেন আমি আজি ইমানতে এৰো কাৰণ সদায় আমি কম সময়তে টপিকবোৰ কভাৰ কৰিব লাগিব সময় বাঢ়ি গ'লে আকৌ দিগদাৰ হয় ভাল স্কিম কিছুমান আছে চিলেক্টেড স্কিম সেইখিনি আমি নেক্সট ক্লাছত কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে অ'কে থেংক ইউ